বছৰৰ অন্তিমটো দেওবাৰত আপুনিও লিখক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে এষাৰি বাক্য। বছৰৰ অন্তিমটো দেওবাৰত দেখা গৈছে জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ ৩ মাহ পাৰ হৈ গ'ল আৰু বৰ্তমানেও বছৰটোৰ শেষ মুহূৰ্তত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যথেষ্ট ভিৰ আৰু বছৰৰ শেষৰটো সময়ত আচলতে শেষৰটো ৰবিবাৰ হিচাপে জুবিনদাৰ বাবে আপুনি লিখক যিকোনো এষাৰি বাক্য। আপুনি মনে বিচৰা যিকোনো এষাৰি বাক্য লিখক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে। যিহেতু 2025 বৰ্ষই বহুখিনি লৈ গ'ল, শেষ কৰি থৈ গ'ল, আমাৰ সম্পত্তিক লৈ গ'ল। 2025 বৰ্ষই আচলতে সকলো কাঢ়ি লৈ গ'ল, কেইবাগৰাকীও শিল্পীক লৈ গ'ল আৰু জুবিন দাক লৈ গ'ল। যিহেতু জুবিন দেশৰ মানুহ বুলি আমি গৌৰৱ কৰিছিলোঁ, আমাৰ অসমৰ একমাত্ৰ ৰজা হিচাপে আমি যাক গণ্য কৰিছিলোঁ, সেইগৰাকী জুবিন গাৰ্গক লৈ গ'ল 2025 বৰ্ষই। 2025 বৰ্ষই বহু দিছে যদিও বহুখিনিয়ে লৈ গ'ল। বাৰে বাৰে ক'ব লাগিব যে মূল্য সম্পদ জুবিন গাৰ্গ মূল্য সম্পদবিধক 2025 বৰ্ষতে আমি হেৰুৱাবলগীয়া হৈছে আৰু বছৰৰ এতিয়া অন্তিমটো সময়ত আমি থিয় হৈছোহি। নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে প্ৰত্যেকগৰাকী লোক আৰু নৱবৰ্ষক আদৰাৰ ঠিক আগমুহূৰ্তত বছৰটোৰ শেষটো ৰবিবাৰেও দেখা গৈছে জুবিন ক্ষেত্ৰত জনসমুদ্ৰ। আৰু আপুনিও লিখক এষাৰি বাক্য প্ৰাণৰ শিল্পী জুবিনদাৰ বাবে এই মুহূৰ্তত। কমেণ্ট কৰক, কমেণ্ট বক্স খোলা আছে। আপুনি কি ক'বলৈ বিচাৰিব জুবিনদাৰ বাবে এষাৰি বাক্য? আপোনাৰ যদি কিবা ক'বলগীয়া কথা আছে জুবিনদাৰ বাবে আপুনি কোনষাৰি বাক্য লিখিব? এই মুহূৰ্তত আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক 2025 বৰ্ষৰ অন্তিমটো দেওবাৰত আপুনিও লিখক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে এষাৰি সুন্দৰ বাক্য। বছৰৰ অন্তিমটো দেওবাৰত আপুনিও জুবিন গাৰ্গলৈ লিখক এষাৰি সুন্দৰ বাক্য। আপোনাৰ যি ক'ব লগা আছে আপুনি লিখক জুবিনদাৰ বাবে। 2025 বৰ্ষই কন্দুৱালে প্ৰতিগৰাকী অসমীয়াক আৰু বছৰৰ অন্তিমটো দেওবাৰত জুবিন ক্ষেত্ৰত অনুৰাগীৰ যথেষ্ট ভিৰ। জুবিনবিহীন নৱবৰ্ষক আদৰাৰ পূৰ্বে এতিয়া ম্ৰিয়মান হৈছে জুবিন অনুৰাগী। যিহেতু 2025 বৰ্ষত আমি কেইবাগৰাকীও শিল্পীক হেৰুৱাবলগীয়া হৈছে, কেইবাগৰাকীও ব্যক্তিক আমি হেৰুৱাবলগীয়া হৈছে। সমাজৰ নাম বুটলোৱা, নাম উজ্জ্বল কৰা বহুকেইগৰাকী ব্যক্তিক আমি হেৰুৱাইছোঁ আৰু তাৰ মাজত আমি জুবিন দাক হেৰুৱাইছোঁ। 2025 বৰ্ষত আমি যদি চাওঁ বহুখিনি হয়তো বহুতে পাইছে যদিও কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাব লগা হ'ল এই বৰ্ষতে। আৰু 2025 বৰ্ষৰ এটা আচলতে সকলোৰে মনত ৰৈ যাব, মৰালৈকে প্ৰত্যেকগৰাকী লোকৰে মনত থাকিব যে 2025 বৰ্ষয়ে জুবিন গাৰ্গক লৈ গৈছিল। আৰু 2025 বৰ্ষৰ অন্তিমটো দেওবাৰত জুবিন ক্ষেত্ৰত দেখা গৈছে জনসমুদ্ৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভিৰ কৰিছে জুবিন সমাধি ক্ষেত্ৰত। লগতে বছৰটোৰ শেষ মুহূৰ্তত জুবিন মন্দিৰত পুনৰ এবাৰ সকলোৱে কৰিছে সেৱা। প্ৰাণৰ শিল্পীৰ আত্মাৰ সদ্গতি হৈ প্ৰাৰ্থনা কৰিছে বহুতেই বিচাৰিছে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে পুনৰ জনম অসমতেই লওক, অসমতেই প্ৰাণ পাই উঠক পুনৰ এবাৰ শিল্পীগৰাকী। আৰু এই মুহূৰ্তত আপুনি কি হিচাপত বিচাৰিব জুবিন গাৰ্গক লৈ? বছৰৰ অন্তিমটো সময়ত আৰু নৱবৰ্ষক আদৰাৰ প্ৰাক্ষণত জুবিনদাৰ বাবে আপুনি লিখক এষাৰি সুন্দৰ বাক্য। আপোনাৰ যি মনত আহিছে এতিয়া, আপুনি যদি বিচাৰিছে জুবিন দাক পুনৰ জনম হিচাপে অসমত বা আপুনি ন্যায়ৰ ক্ষেত্ৰত বা যিয়ে বিচাৰিছে এষাৰি বাক্য লিখক হিয়াৰ আমঠুগৰাকীলৈ। আৰু প্ৰত্যেকগৰাকী লোকেই ক'বলৈ বিচাৰিব ন্যায় দিয়ক জুবিন গাৰ্গক, সকলোৱে ক'ব বিচাৰিব। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে ৩ মাহ পাৰ হ'ল, আমি বৰ্তমানো আছোঁ অপেক্ষাত আৰু বহুতেই কৈছে জুবিন দাই ন্যায় পাবই লাগিব আৰু আমিও ক'ম ন্যায় পাবই লাগিব জুবিন দাই। আৰু তাৰ মাজতে বহু অনুৰাগীয়ে কৈছে যদি জুবিন দায়ে ন্যায় নাপায় নিজৰ ন্যায় নিজেই ল'ব ঈশ্বৰৰ পুত্ৰই। আৰু এই মুহূৰ্তত বাৰে বাৰে ক'ব লাগিব যে জুবিনদাৰ বাবে আপুনি সবাতোকৈ প্ৰিয় বাক্যশাৰী আপুনি কি লিখিব? যিহেতু জুবিন গাৰ্গ প্ৰত্যেকগৰাকী লোকৰে প্ৰিয় এগৰাকী ব্যক্তি আছিল। কাৰোবাৰ যদি ককাই দৰে মানিছিল, কোনোবাই ভাইৰ দৰে মানিছিল, কোনোবাই পুত্ৰৰ দৰে মানিছিল, কোনোবাই বন্ধুৰ দৰে মানিছিল। আৰু লগত থকা বহু ঘনিষ্ঠ ব্যক্তিয়ে জুবিন গাৰ্গক শেষ কৰি পেলালে। কেতিয়াও আমি নভবা নিচিন্তা কথা, কেতিয়াও আমি ভাবিব নোৱাৰা কথা যে জুবিন গাৰ্গক আমি কেতিয়াবা হেৰুৱাব লগা হ'ব পাৰে নেকি বুলি। কিন্তু সেয়াই সত্য হ'ল 2025 বৰ্ষই লৈ গ'ল, কাঢ়ি লৈ গ'ল প্ৰাণৰ শিল্পীগৰাকীক। আৰু এইখিনিতে ক'ব লাগিব যে
আমি হয়তো বহুতেই সকলোৱে জ্ঞাত যে প্ৰত্যেকগৰাকী লোকে এখন পৃথিৱীৰ পৰা এদিন সকলোৱে বিদায় মাগিব আৰু ঠিক একেদৰে জুবিন গাৰ্গো যে বিদায় মাগিব সেই কথা সকলো জ্ঞাত বা সকলোৱে সেয়া চিৰসত্য কথা কিন্তু কোনেও ভবা নাছিল যে জুবিন দাক কোনোবাই হত্যা কৰি কাঢ়ি লৈ যাব জুবিন গাৰ্গক কোনোবাই হত্যা কৰিব বুলি কোৱা কথাটো আচলতে বিশ্বাস কৰিবলৈ টান জুবিন গাৰ্গক কোনোবাই হত্যা কৰিব পাৰে নেকি যিগৰাকী শিল্পীয়ে দুখীয়াৰ সৈতে বন্ধুত্ব কৰি ভাল পাইছিল বিপদত পৰা লোকক সহায় কৰিছিল নিজে নাখায় আনক খুৱাইছিল যিমান টকা উপাৰ্জন কৰিছে সেই টকা বিদায় দিছিল আৰু সেইগৰাকী শিল্পীক কেনেকৈ কৰিব পাৰে হত্যা আৰু সেইগৰাকী শিল্পী কিন্তু সঁচাকৈ হত্যাই কৰিলে গতিকে প্ৰাণৰ শিল্পীক জুবিন দাক 2025 বৰ্ষই কাঢ়ি লৈ গ'ল গতিকে এই বছৰটোৱে হয়তো বহুখিনি দিছে যদিও কিন্তু সকলোৰে আচলতে হাৰ্থগৰাকীক সকলোৰে মৰমৰ এগৰাকী ব্যক্তি জুবিন দাক লৈ গ'ল গতিকে এই অন্তিমটো ক্ষণত অন্তিমটো ৰবিবাৰ হিচাপে আপুনি কি লিখিব এষাৰি বাক্য লিখক জুবিন দাৰ বাবে